বস্তুটো মই মানে গম পোৱা নাই। পিছতহে মই গম পাইছোঁ, ফেচবুকত পালোঁ। তাৰপিছত মই সুধিলোঁ এজনী হেৰি ছোৱালীক। সোধাৰ পিছত নহয় বাইদেউ এনে কথা আপুনি গম পোৱা নাই? নাই, মইতো একো গম পোৱা নাই। বাচ্ছাটো কোনে লৈছে? বাচ্ছাটো এজন বাইদেউ লৈ গৈছে, তেওঁলোকৰ কোনেও নাই বোলে, তেওঁ লৈ গৈছে। হ'ল তেনেহ'লে ঠিকে আছে, কোনোবা লৈ পেলাই দিছিলে চাগে, লৈ গৈছে ভালে হ'ল। পিছত মোক হেমা বুলি এজনী ছোৱালীয়ে মোক ফোন কৰিছে, বৌ আপুনি ক'ত আছে? মই ঘৰতে আছোঁ। তেনেহ'লে আহক না ইফালে। মই কৈছোঁ কিহৰ কাৰণে? এই বাচ্ছাটোৰ কথা, বাচ্ছাটো লৈ গৈছে আৰু পুলিচে লৈ গৈছে, আৰু আমি কিয় আহিব লাগে? নহয়, বাচ্ছাটো দেখোন যাৰ এতিয়া ঘটনা যাৰ ঘৰত হৈ আছে, তেওঁৰ লগত ঠিক পিছফালে বাচ্ছাটো পেলাইছে। তাৰপিছত ভীমাই কৈছে নহয়, এইটো ঘটনা আমাৰ ইয়াৰে হয়, ইয়াৰে মানুহ হয়। কোন হয় তেনেহ'লে? মই আহি আছোঁ ৰ'বা, মোৰ ঘৰত আলহী আছে, মোক খোৱা দোৱা কৰি আহি আছোঁ। এনেকুৱা কৰি আহিলোঁ, আহি কিনে গম পালোঁ যে এনেকুৱা ঘটনা। তাৰপিছত আমি কিছুমান মাকক ক'লোঁ, চা মাপ বিচাৰ, মাপ আছে, ধুনীয়াকৈ ক, সত্য কথা ক। কওঁতে তথাপি মাকে স্বীকাৰ নকৰে, নকৰাৰ কাৰণে তেতিয়াহ'লে আৰু ক'ৰ পৰা কেনেকৈ আপোনালোকে আহিলে, মিডিয়াৰকেইটা আহিলে, গম পোৱা নাই। তাৰ মই ধুনীয়াকৈ ছোৱালীক বহুত বুজালোঁ। তাৰপিছত নাই কয়, আমাৰ তিৰোতাহঁতে গৈ কিনে কৈছে, চাইছে, চাওঁতে হয়। জড়িত হৈ আছে, মাকে জড়িত হৈ আছে চাগে এতিয়া। তাৰপিছত মৰিয়া হয় সিহঁতৰ, তেওঁলোকৰ টাইটেল মৰিয়া হয়। দেউতাকৰ নাম সুৰেশ মৰিয়া নে কি হয়, মই ইমান ভালদৰে নাজানো দেই। তাৰপিছত এইগিলা কথা এইটো হয় বুলি কৈছে। মই কৈছোঁ চা, তই কেনেকৈ নাজানা? এইগিলা কথা কৈ কিনে, এই কথাটো কৈ কিনে তাৰপিছত মই তাৰ ছোৱালীটোক ধুনীয়াকৈ বুজালোঁ। চবে কেওঁ কৈ আছে, মই ধুনীয়াকৈ বুজাওঁতে তাই আৰু কাৰোবাৰ নাম লৈছে, আৰু নিজৰ ফেমিলি মানুহৰ নাম লৈছে। কাৰ ল'লে এতিয়া মই আপোনাক এইটো জনাব নোৱাৰোঁ। এইটো হয় নে নহয় এতিয়ালৈকে এইটো কনফাৰ্ম হোৱা নাই। লৈ গৈছে, পৰিয়ালক ছোৱালীটোকে লৈ গৈছে মেডিকেল চেকআপ কৰাব। ছোৱালীৰ নামটো কি হয় মই ইমান ভাল নাপাওঁ। দেউতাকৰ সুৰেশ মৰিয়া হয়। এইকাৰণে এইটো এতিয়া কনফাৰ্ম কৰোঁ। কম বয়সৰ ছোৱালী ইমান হাই হাল্লা কৰাটো ভাল নহয়। এইটো কাৰণে আৰু চাওঁ এতিয়া পুলিচে কি কৰে, হয়নে নহয়? এইটো আমি এনেকুৱা ক'লেতো নহ'ব যে হয় এইটো হয় বুলি। এইটো আমাৰ এই যে উদয়গিৰি পথ, দেৱকটা নগৰ উদয়গিৰি পথ আমাৰ এইটো। থেংক ইউ। ঘটনাটো তেনেকুৱা, আমি মৰ্ণিং উঠি কিনে গম পালোঁ যে নৱজাতক এটা আমি জংঘলত পেলাই ৰাখিছে কোনোবা। তো প্ৰথম আমি ৰাতিপুৱা আহিলোঁ, নৱজাতকটো উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত আমি পুলিচক, আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহি প্ৰাইমাৰী যিটো ইনভেষ্টিগেশ্যন, এইটো হ'ল যে বাচ্ছাটোক মেডিকেল কৰাব লাগে, আৰু বাচ্ছাটো অলপমান অসুস্থ টাইপ আছিলে। তো বাচ্ছাটোক আমি উদ্ধাৰ কৰি মেডিকেল পঠাই দিলোঁ। আৰক্ষীয়ে কৰিছে এইখিনি কৰি। এতিয়া নেক্সট লুপটো আহি গ'ল, বাচ্ছাটো পেলালে কোনে। তো তাৰ ওপৰত ৰাইজৰ অলপ সন্দেহ উপজিল। তাৰপিছত আহিল কি, ৰাইজে সন্দেহ কৰা মতে অকণমান ঘৰুৱা অলপ মানে কেলেংকাৰী যেনে লাগিল। এতিয়া বাকী আৰক্ষীৰ ওপৰত এৰিছোঁ। আৰক্ষীয়ে যি তদাৰক কৰে, যি তদন্ত কৰে, তেওঁলোকে তেওঁলোকৰ কাম কৰিব। আমি ৰাইজক তেনেকৈ আকৌ হাত বা তেনেকুৱা মানে মাৰিবৰ কাৰণে আমি এলাও কৰা নাই। বাকী এতিয়া আৰক্ষীৰ ওপৰত এৰি দিছোঁ। বাচ্ছাটো অকণমান ইয়াৰ পৰা প্ৰায় 50 মিটাৰ নিলগত হয়। অলপ মানে গছ মানে আপোনাৰ অকণমান ঘাঁহনি টাইপত তাতে পেলাই ৰাখিছিলে, মধুৰিআম এজোপাৰ তলত। তেনেকৈ আমি উদ্ধাৰ কৰা গৈছে। ৰাতিপুৱা যিহেতু বাচ্ছাটো এনে সন্দেহটো কৰা গৈছে, বাট আই ডোণ্ট ৱান্ট টু কমেণ্ট। চ' এতিয়া আৰক্ষীয়ে নিজৰ কাম কৰক। বাকী ছোৱালী আছিলে, এইটো ফিমেল ফিটিচাইড বুলিও ক'ব পাৰি। বা আৰক্ষী এতিয়া আহি বাচ্ছাটোক, পৰিয়ালৰ লোকক কৰিলে, লৈ গ'ল। এতিয়া বাকী আৰক্ষীয়ে তদন্ত কৰিব।